বন্ধুসকল, আপুনি যে এই ওয়ার্ড কেইটা দেখিছে, এই ওয়ার্ড কেইটাক লৈ আপোনাৰ কিবা শংকা আছে নেকি? ক'ত ইউজ হয়, ক'ত ব্যৱহাৰ কৰিব লাগে? গতিকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। মাথো আপুনি মনোযোগেৰে এই ভিডিঅ'টো চাই থাকক, কাৰণ এই ভিডিঅ'টো মই আপোনাৰ বাবেহে প্ৰস্তুত কৰিছো। আপুনি মনোযোগেৰে এই ভিডিঅ'টো চাওক আৰু ইংৰাজী ভাষাৰ ওপৰত অধিক জ্ঞান আয়ত্ত কৰক। আৰু এই ওয়ার্ড কেইটা আমি পাৰ্থক্য জনাৰ বাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক, যাতে ভৱিষ্যতে যি ভিডিঅ' আহে সেই ভিডিঅ'বোৰ আপুনি অতি সহজে চাব পাৰে আৰু ইংৰাজী ভাষাৰ ওপৰত অধিক জ্ঞান আয়ত্ত কৰি ল'ব পাৰে। এতিয়া আহিছো আমি এই ওয়ার্ড কেইটালৈ। আমি ইয়াত লিখিছো ফিউ, এ ফিউ, দা ফিউ, লিটিল, এ লিটিল, দা লিটিল। মই তিনিটাৰত এই ওয়ার্ড কেইটা ইউজ কৰিছো। এই ওয়ার্ড কেইটা আমি ভালদৰে শিকি ল'ম আজি ক'ত কেনেকে ব্যৱহাৰ কৰো আৰু নাইবা আমি কৰিব লাগে। এতিয়া আহিছো ফিউ। এই ফিউটো আমি সদায় ইউজ কৰো কাউন্টেবল নাউনৰ লগত। কাৰ লগত? কাউন্টেবল নাউনৰ লগত। কাউন্টেবল নাউন বুলি ক'লে আমি বুজিব লাগিব যিবিলাক নাউন আমি গণিব পাৰো, যেনে ম্যান, পেন, ব্ল্যাকবোর্ড, এইবিলাক কাউন্টেবল নাউন। এনেকুৱা নাউনৰ লগত আমি সদায় ফিউ ওয়ার্ডটো ইউজ কৰিব লাগিব। এন্ড the word little, that is used with uncountable noun. Uncountable noun বুলি কোৱাৰ লগে লগে আমি বুজিব লাগিব যে যিবিলাক নাউন আমি গণিব নোৱাৰো, যেনে পানী, water, sand, milk, এইবিলাক uncountable noun, আৰু তেনেকুৱা নাউনৰ লগত আমি লিটিল ওয়ার্ডটো ইউজ কৰিব লাগিব। এতিয়া আমি জানিব লাগিব এই ফিউ আৰু দা ফিউ, এই ফিউ আৰু লিটিল, এই ওয়ার্ড কেইটা তিনিটা ভাগত ভাগ কৰিছে। এতিয়া কথাটো হ'ল ফিউ মানে কি? ফিউৰ মিনিং কি? ফিউৰ মিনিং হৈছে অলমষ্ট নান, মানে নাই বুলিয়ে ক'ব পাৰি। এ ফিউ পজিটিভ সেন্সত, মানে অলপ আছে, বেছি নাই, অলপ আছে। আৰু দা ফিউ মানে যিখিনি আছে, স্পেচিফিক, যিখিনি আছে গোটেইখিনি। ঠিক তেনেকুৱাকৈ লিটিলৰো মিনিংটো তেনেকুৱাই। লিটিল মানে নেগেটিভ সেন্সত, অলমষ্ট নান, নাই বুলিয়ে ক'ব পাৰি। এ লিটিল সামথিং, পজিটিভ সেন্সত এইটো ওয়ার্ড ইউজ কৰি। এন্ড দা লিটিল, এইটো যিখিনি আছে সেইখিনি, মানে স্পেচিফিক। এতিয়া কথাটো হ'ল মই তিনিটা ইয়াতে এক্সাম্পল দিছো, এক্সাম্পলৰ সৈতে আমি এই ওয়ার্ড কেইটা ক'ত কেনেকে ইউজ কৰিব লাগে বুজি ল'ম। মই এক্সাম্পলটো লোৱাৰ লগে লগে মোৰ হাতত এইটো এটা গ্লাছ আছে, পানী আছে, ওয়াটাৰ। মই পানীখিনি খাই শেষ কৰিলো, মানে গ্লাছটোত যিখিনি পানী আছিল মই গোটেইখিনি পানী খাই শেষ কৰিলো। পানীটো হৈছে আনকাউন্টেবল নাউন, গতিকে মই গোটেইখিনি খাই শেষ কৰিলো, সেইকাৰণে I drank this water that was in the glass. এই গ্লাছটোত যিখিনি পানী আছিল মই গোটেইখিনি খাই শেষ কৰিছো, গতিকে যিখিনি আছিল আনকাউন্টেবল নাউন, এই ওয়াটাৰটো আনকাউন্টেবল, সেইকাৰণে আমি দা লিটিল ইউজ কৰিম দা লিটিল। আকৌ চাওক এই গ্লাছটো মই অলপ এনেকে লৰাই দিছো, ইয়াতে অলপ পানী আছে। এই গ্লাছটোত কি আছে? অলপ পানী আছে। গতিকে অলপ পানী থকা বুলি কোৱাৰ লগে লগে এই ওয়াটাৰ আনকাউন্টেবল নাউন, গতিকে এ লিটিল। এতিয়া এই গ্লাছটো মই এনেকে দিলো, পানী গোটেইখিনি পৰিল। পানীৰ কেইটামান টোপ হৈ আছে ভিতৰত, অলপ মানে পানী নাই বুলিয়ে ক'ব পাৰি, অলমষ্ট। গতিকে ইয়াত ওয়াটাৰ আনকাউন্টেবল, গতিকে আমি ইয়াতে কি ইউজ কৰিম? লিটিল। ঠিক তেনেকৈ কাউন্টেবল নাউনৰ লগতো যদি নাই বুলিয়ে ভাবোঁ, তেনেহ'লে আমি নেগেটিভ সেন্সত ফিউ ইউজ কৰিম। এই ফিউটো কেতিয়া ইউজ কৰিম? কাউন্টেবল নাউনৰ লগত। ইয়াতে যেনেকৈ ওয়াটাৰ, ইয়াতে ওয়াটাৰ নহয়, যদি আমি কাউন্টেবল নাউন ইউজ কৰিলোহেঁতেন তেনেহ'লে আমি ইয়াতে এ লিটিল ইউজ কৰিব লাগিব। ঠিক তেনেকৈ আমি ইয়াতে ওয়াটাৰ নকৰি যদি কাউন্টেবল নাউন যদি আমি ইউজ কৰোঁ, যেনে কাউন্টেবল নাউন যিকোনেই নহওক, তেনেহ'লে আমি ইয়াতে কি ইউজ কৰিম? এইটোৰ ক্ষেত্ৰত আমি এ ফিউ, আৰু এইটোৰ ক্ষেত্ৰত আমি দা ফিউ ইউজ কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে বুজি পাইছে, আৰু আপোনাৰ বন্ধুবোৰৰ যদি তেনেকুৱা কিবা সমস্যা আছে তেনেহ'লে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি আপুনি আপোনাৰ বন্ধুবোৰক সহায় কৰিব পাৰে। ধন্যবাদ।